আমি যাবলৈ ওলালোঁ আজি। কালি আহিছিলোঁ, এদিন থাকিলোঁ। ইমান ভাল পৰিৱেশ নহয়। এইয়া চাওক, বেগ চেগ লৈ ওলাইছোঁ আৰু যাবলৈ। ঘৰমুৱা হৈছোঁ আৰু ঘৰমুখী পক্ষী আহিছোঁ সৈতে। আৰু ইমানেই ভাল পালোঁ নহয়, পৰিৱেশ ভাল, মানুহৰ ব্যৱহাৰ ভাল। আচলতে শিষ্টাচাৰ বৰ ডাঙৰ বস্তু, সেইখিনিয়ে আমাক দৰকাৰ। আৰু পৰিৱেশটো ইমানেই ঠাণ্ডা, থাকি বহুত ভাল লাগে। আচলতে মানুহৰ পৰিৱেশ এনেকুৱাই হ'ব লাগে। অকণ মানুহ হাই উৰুমি নাই। ৰাতিও যদি ঘূৰি ফুৰোঁ 10-11টালৈকে, ইয়াত কোনো চিঞৰ বাখৰ নাই। খাই বৈ কিবা উৎপাত কৰা একোৱেই নাই। মানে মই সঁচাকৈয়ে পোৱা নাই, আমাৰ অসমৰ ভিতৰত টুকুৰা বৰ সুন্দৰ জেগা। এখেতসকলৰ ঘৰত কালি ৰাতিটো থাকিলোঁ, আজি যামগৈ। কিন্তু এনেকুৱা ধৰণৰ ভাল ব্যৱহাৰ পাতি পালোঁ। মানুহৰ শিষ্টাচাৰটো বহুত ডাঙৰ বস্তু, কিয় নাজানো, বহুত আপোন আপোন যেন